অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কহি কোনে পায় অন্তকাল এতিয়া যে অন্তকালটো মই কথাটো কৈছোঁ হেনা এজন ব্যাখ্যাকাৰকে দি দিলে ইউটিউবত এটা ব্যাখ্যা দিছে অন্তকাল বোলে বৃদ্ধ বয়সটো এনে বাস্তৱত চালে হয় বয়সস্থ বাপসকলে কয় আমাৰ জীৱনটো শেষ হৈছেগৈ অন্ত হৈছেগৈ এইটো বাস্তৱ সত্য দুটা এটা প্ৰচলিত সত্য এটা প্ৰকৃত সত্য এই প্ৰচলিত সত্যটো পৰিৱৰ্তনশীল ভাগৱতে সেইটো কথা কোৱা নাই ভাগৱতে কৈছে মানুহৰ জীৱনটোৱে অন্তকাল মানুহৰ জীৱনটোৱে শেষ কাল এই কাৰণে শেষ কাল ভাগৱতে কৈছে যে তুমি 84 লক্ষ নৰক যোনি 1 লাখ 2 লাখ নহয় আজি ভাওনা আছে ভাওনা কথাটো কৈ যাম ভাওনা বচন কেইখন আজি জানি লওক যে 84 লক্ষ নৰক যোনি ভ্ৰমণ কৰি 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 আহি 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 মানুহৰ দেহাটো পাইছা এই দেহাটো তোমাৰ শেষ দেহা এই দেহাটোতে যদি তুমি ঈশ্বৰ ভক্তি নকৰা তেতিয়াহ'লে পুনৰ তুমি গতেন শান্তু হস্মি যিষ্ণ সংসাৰে বস্মাটো ভাগৱত গতে কৈছে গতেন শান্তু হস্মি দীৰ্ঘ সংসাৰে বস্মাছো যেন ভুৱনস্য গোস্বামী ত্ৰাহিমাং মধুদনং হে মধুদন এই দীঘলীয়া সংসাৰখনলে এটাই কাম হ'ব এইটো আহা আৰু যোৱা সেইকাৰণে কীৰ্তনত উৰেখা বৰ্ণন বুলি এভাগ লিখিছে উৰেখা বৰ্ণন দীঘৌটো দেখিছে নহয় অসমীয়া আখৰ দীঘৌটো হস্ৰৰ দীঘৌডাল এনেকুৱাডাল নাই জানো এই এনেকুৱাডাল থকাটোৱে কৈছে যে উৰেখা বৰ্ণন তাত কৈছে কতো হওঁ ধনী দুখী তপস্বী যতে ক ৰাজা ভিত্ৰ আৰু মনুষ্য অনেক সবাৰ গৃহতে বাৰে বাৰে ভয় লোজাত অনেকৰে ভয়লো প্ৰভু ভিত্ৰ সংখ্যাত কটু মুখ কাটে ময়ো কটুৱা চুমাৰি কোনোবাই মোক কাটিছে মই কাৰোবাক কাটিছোঁ জন্মত বুজিছেনে কাৰোবাক এইটো জন্মত মই কাৰোবাক কৰিছোঁ পাছৰ জন্মটোত ভাগৱতে কৈছে তুমি পাছলৈ সাঁচিত হৈছা তুমি এইটো জন্মত কোট ৰাখি গৈছা পাছলৈ যদি অত্যাধিক কোট ৰাখোঁতে তুমি মৰিব সময়ত তোমাৰ কোটটোৱে আহিলে মনত তেতিয়া তুমি সাপ হৈ জন্ম ল'লা তেতিয়া সাপ হৈ সি বেং হ'ব তেতিয়া তুমি তাক দংশন কৰিবা বা সাপ হৈ তুমি বেলেগত দংশন কৰিবা এই এনেকৈ সেইটোকে কৈছে ঘূৰ্ণিমান এইটোকে ইংলিছত চাইক্লিকেল থিয়ৰী বুলি কৈছে বুজিছেনে ঘূৰ্ণিমান প্ৰক্ৰিয়া এই ঘূৰ্ণিমান প্ৰক্ৰিয়াৰ যোগেদি আমি কতো হওঁ ধনী দুখী তপস্বী যতক এবাৰ যদি ধনী হৈছোঁ এবাৰ দুখীয়া হৈছোঁ এবাৰ তপস্বী হৈছোঁ এবাৰ জ্ঞানী হৈছোঁ এবাৰ বেমাৰী হৈছোঁ এবাৰ সুন্দৰ সুঠাম হৈছোঁ এবাৰ লেঙুৰ ভেঙুৰ হৈছোঁ এবাৰ স্ত্ৰী হৈছোঁ এবাৰ পুৰুষ হৈছোঁ গতিকে এই জন্ম কৰোঁতে কিমান কৰিছোঁ আমি স্থাৱৰং বিংশতে লক্ষং স্থাৱৰ হিচাপে 20 লক্ষ বাৰ জলজং 10 লক্ষ কং 10 লাখ বাৰ জলত নৱ লক্ষঞ্চ কুৰ্মচ 9 লাখ বাৰ কাছ নৱ লক্ষঞ্চ পক্ষীন বুজিছেনে 9 লাখ বাৰ পক্ষী 300 লক্ষঞ্চ পশুনাঞ্চ 30 লাখ বাৰ পশু বুজিছেনে 2 লাখ বাৰ অৰ্ধমানৱ বা হিতাহিতি জ্ঞান শূন্য 2 লাখ আমি অৰ্ধমানৱ হৈছোঁ হিতাহিত জ্ঞান নাইকিয়া 4 লক্ষ কং বানৰা 4 লাখ বাৰ বানৰ জন্ম লৈছোঁ ততো মনুষ্যতাং প্ৰাপ্য তাৰ পাছত মানুহৰ দেহাটো পালোঁ ততঃ কৰ্মানে সাধেয়ত সেইকাৰণে সাধন যোগেদি মানুহৰ দেহাটো পালোঁ মানুহৰ দেহাটো ইমান দুৰ্লভ ইমান সহজ নহয় মানুহ পোৱা আকৌ কেনেকুৱা পাইছোঁ লেঙুৰ ভেঙুৰ কণা কুজাও নহয় আমি একদম সুন্দৰ দেহা এটা পাইছোঁ আৰু এনেহেন ধুনীয়া দেহাটো ইয়াত আমি 7 দিন ভাগৱত পাতিলোঁ বেয়া নাপাব দেই আমাৰ ফালৰ কথা কৈছোঁ 7 দিন পাতিলোঁ এই 7 দিন একেবাৰে হালধিও নাখালোঁ খুন্দা মগুমাহ আৰু আদা খালোঁ তাৰপৰা কি কৰিলোঁ তাৰ পাছত পোহৰ উৎসৱ আহিলে যিটো আমাৰ অসমীয়া সমাজত নাছিলে অলপ দিনৰ পৰা আমাৰ অসমলৈ ধাবিত হ'ল পোহৰ উৎসৱ দীপন্দিতা আহিলে ঘৰত আমি একদম কলগছ লগালোঁ 100 গছ চাকি জ্বলালোঁ 200 চাকি জ্বলাইছোঁ কোনোবা লাইট পোহৰালোঁ কিন্তু দেহি ঐ ইমান ধুনীয়া দেহাটো বিউটি পাৰ্লাৰ গ'লোঁ ধুনীয়াকৈ চুলি কাটিলোঁ ফেচিয়েল কৰিলোঁ আকৌ তিনিআলি মোৰ গোটেই ৰাতিটো মাত্ৰ 3 খিলা কাগজতে শেষ কৰি পেলালোঁ ৰাতিটো ইমান সাধন মাৰ্গৰ দেহাটো আকৌ সেইটো সন্তোষ নহ'ল আহি মানুহজনী ৰাতিয়ে পিটিলোঁ সোণৰ চেণ্ডাল দে পইচা ক'ত দে উলিয়াই দে মই চৌমনি দি থৈ আহিছোঁ আমাৰ ফালৰ কথাহে কৈছে দেই গতিকে চৌমনি দি থৈ আহিছোঁ মোক পইচা লাগে আৰু পাতিছোঁ ঘৰত পোহৰ উৎসৱ ভাগৱতে কৈছে
সেইটো পোহৰ নহয় তাহলে তুমি জীৱনটো বুজি পোৱা নাই তুমি জীৱনটো উপভোগ ভাবিছা আনন্দ যদি ভাবিছা তুমি উপভোগ কৰা উপভোগ কৰিব জানি লোৱা তুমি জীৱনটো যদি দুখ কষ্ট বুলি ভাবিছা তেতিয়া তুমি সংশয়সুত কৰা তুমি জীৱনটো যদি দুঃসাহস ভাবিছা তেতিয়া তুমি সীমা পাৰ কৰা জীৱনটো যদি তুমি আনন্দ বুলি ভাবিছা তেতিয়ালে সকলোকে বিলাই দিয়া জীৱন যদি তুমি অধ্যয়ন বুলি ভাবিছা গভীৰতালৈ যোৱা জীৱনটো যদি তুমি বন্ধুত্ব বুলি ভাবিছা তেতিয়ালে তুমি সকলোকে হৃদয়ত সোমোৱা হয়নে প্ৰভু ভাগৱতে তেনেকৈ দিছে আৰু সেই কাৰণে এই 84 লক্ষ নৰক জনী পাৰ হ'বৰ কাৰণে তাত কৈছে যে যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিবৰ্তিল যিটো ব্ৰহ্মময় দেখিলে জগতখন নিখিল নিখিল মানে হার জগতৰ হাৰটো পালেগে সমস্ত পাপ আৰু পুণ্য ত্যাগত একাকাৰ হ'ল তেওঁ পাপো নকৰে পুণ্য অৰ্জনো নকৰে সাধাৰণতে আমাৰ পুণ্য অৰ্জনৰ কাৰণে মানুহবিলাকে কৈ থাকে কোনোবা এটা দান দিয়ে আজিকালি এনেকুৱা হৈ গ'ল মানুহবিলাকে বুৱায়েকক যদি চেইনডালো শাহুৱেকে দান দিছে চিধা মোবাইলটো ঐ আন 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 মোবাইলটো আন তাত ক'ব আজি মোৰ বোৱাৰীজনীক মই চেইন এডাল দান দিলোঁ আই ঐ দেখি জগতখনৰ গোটেই মোবাইলটোক মানে বিলাই ফুৱা হৈ গ'ল আজিকালি মানুহৰ মানুহ ক'লৈ গতি কৰিছে চক মৰম স্নেহ এইবিলাক মোবাইললৈ গুচি গ'ল আজি গতিকে মানুহ হৈ থকা নাই এতিয়া গতিকে আমাৰ সকলো আছে ভাল ডক্টৰ আছে ভাল ইঞ্জিনিয়াৰ আছে ভাল প্ৰবক্তা আছে ভাল অধিবক্তা আছে ভাল শিক্ষিত আছে ভাল বুদ্ধিজীৱী আছে কিন্তু অভাৱ ক'ত ঘটিছে সৎ চিন্তাৰ অভাৱ ঘটিছে বুজা পৰা অভাৱ ঘটিছে সেইকাৰণে ভাওনাত ভোগী বাৰু বালিযুদ্ধখনৰ যোগেদি বুজা পৰা আলোচনাৰ অভাৱৰ পাৰ্থক্য দি গৈছে বা যি কি নহওক ভাওনালৈ যাম এতিয়া যে জগতখন যেতিয়া নিখিল দেখিলে গতিকে সেইজনে কৈছে একো দৰকাৰ নাই সমস্ত পাপ আৰু পুণ্য তেওঁ অৱদান কৰিলে গতিকে আমি জগতখন নিখিল দেখিবলৈ হ'লে আমি কি কৰিব লাগিব সেইকাৰণে ভাগৱতে কৈছে 4জন মানুহৰ 4টা শ্ৰেণী মানুহে হৰণ ভজন ল'বলৈ নিবিচাৰে এই ভাগৱতত ঈশ্বৰ চৰণলৈ যাবলৈ 4 শ্ৰেণী মানুহে নিবিচাৰে বেয়া নাপাব দেই আমি জানিব লাগিব যিটো ব্ৰহ্মজ্ঞানী সি সবে দেখে মিছা যিজন ব্ৰহ্মজ্ঞানী সকলো জগতখন মিছা দেখিলে তেওঁ হৰণ ভজন দৰকাৰ নাই যিটো পূৰ্ণভোগী তাৰ নাই ইচ্ছা যিজনে ভাবিছে বুজিছেনে 4 ঠেঙীয়া ভিতৰত মই চকীখন নাখাওঁ উই যোৱাৰ ভিতৰত পাৰিলে প্লেনখন নাখাওঁ বাকী সকলোকে খাম জীয়াই থাকোঁ দাঁতকেইটা আছে মানে খাব পাৰিম সেইজনৰ ভাগৱতৰ লগত দৰকাৰ নাই তেওঁ হৰণ ভজনৰ দৰকাৰ নাই যিটো মহামূৰ্খ সি একোকে নাজানে গতিকে যিটো মহামূৰ্খ সি ৰাতিপুৱা হৈছে গধূলি হৈছে সি আৰু সেইটোৱে জানে যিটো গুৰুদোহী সি একোকে নামানে যিজন গুৰুদোহী হ'ব সি আৰু পৃথিৱীত একো নামানে বিষয়ীজনৰ তাতো নাই প্ৰয়োজন যিজন অতি বিষয়ী সেইজনৰ ভাগৱতে কৈছে ইয়াত প্ৰয়োজন নাই এই কেই গণনাই হৰণ ভজন এই কেই গণবলৈ হৰণ ভজন নাই তে হৰণ ভজনৰ মন্ত্ৰ ব্ৰহ্মাণ্ডৰ বাজ বিচাৰিলে লগ পাই আনন্দে হৃদয়ৰ মাজ এই ব্ৰহ্মাণ্ডৰ বাজ বস্তুটো হৰণ ভজন গুৰুজনে আনি আমাক দিলে চাওকচোন দিলে কাৰণে আপোনাৰ আজি এই ভাবুকা হৰণ ভজনৰ তাৎপৰ্য জানিব বিচৰাৰ কাৰণেই আজি অনুষ্ঠান কৰিছে নহ'লে কাইলৈ ভাওনাখন পাতি থৈ দিয়া হ'লে হৈ যায় আপোনাৰ হ'ব নিচিনা চিন্তু ব্যক্তিসকলে আজি এখেতৰ লগতে আৰু 10জনৰ লগতে এই অনুষ্ঠানটো যদি যোগ নিদিলেহেঁতেন এই অনুষ্ঠানটো হয় জানো কেতিয়াও নহয় ভাগৱত ই কি হ'লহেঁতেন 900 পৰ্বটা হ'লহেঁতেন কি হ'লহেঁতেন তেতিয়া আমাৰ দেউতাৰ নিচিনা এবাৰ আমাৰ তাত হৈছিলে কাহিনী এটা এজন 80 বছৰ হ'ল তেখেতে অখণ্ড ভাগৱত খাই ঘূৰি ফুৰে অখণ্ড ভাগৱত খুব গায় মান কণ্ঠস্বৰটো বৰ ধুনীয়া তেখেত বাপজনে গতিকে তেখেতে অখণ্ড ভাগৱত খাই ঘূৰি ফুৰে এই গাঁৱতে ভাগৱতময় হৈ গ'ল দেহাটো পিছে স্বভাৱটো পৰিৱৰ্তন কৰিব নোৱাৰিলে খুব বিহুৱা আছিলে নাতিনীয়েককেইজনী জীয়ৰী হ'ল 9-10ত পঢ়িলে বুঢ়াই সেইদিনাখন বহাগৰ বিহুত জোঁৱায়েক আহিলে চুবাই নাখাই পি খালে বুজিছানে গতিকে নাতিনীয়েক 4জনী লৈ বিহু যোৱা জুৰিলে তিনিআলি মূৰতে নাতিনীয়েকক লৈ বুঢ়াই গাবলৈ ধৰিলে মৰম লাগে তোমালৈ অ' সৰু ভনী নাকান্দা তুমি বৰে কৈ বুলি এজন DFO আছিলে তেখেত ৰিটায়াৰ্ড হ'ল তেখেতৰ 95 বছৰ হৈছে এনেকুৱা হ'ল লাখুটিডাল লৈ আহিছে এনেকৈ আহি লাখুটিডালে বেকুটালে ডিঙিতে ধৰিলে এনেকৈ ধৰি তই এফালে আছোন তই গোটেই অসমখনত ভাগৱত গাই ঘূৰি ফুৰিলি তই যৌৱনটো কেতিয়া আহিলে মৰম কেতিয়া লাগিলে তই বুজি নাপালি তই 80 বছৰ নাতিনীসকলে মৰম লাগিছে তো
গতিকে ভাগৱত পঢ়ি ভাবুকা হ'ম নে ভাগৱত পঢ়ি কি হ'ম? গতিকে আমি বুজিব লাগিব যে শৰণ ভজন মন্ত্ৰ ব্ৰহ্মাণ্ডৰ বাজ বিচাৰিলে লগ পাই আনন্দে হৃদয়ৰ মাজ। শৰণ ভজন গুৰুজনে কিয় দিলে আমাক? অৰ্জুনক শৰণ দিলে, 8টা প্ৰশ্ন কৰিলে, ঘোষা আহিলে, এই গীতা আহিলে। উদ্ধৱে কেইটা প্ৰশ্ন কৰিলে জানে? উদ্ধৱে 24টা প্ৰশ্ন কৰিছে। আৰু আমাৰ দেহাটো কিমান গুণৰ? 24 গুণৰ, 24 তত্ত্বৰ, হয়নে? এই 24 তত্ত্বৰ দেহাটো উদ্ধৱে 24টা প্ৰশ্ন কৰিছে। 24টা প্ৰশ্ন উত্তৰ দি উদ্ধৱক একেবাৰে শেষটো দি থৈ গৈছে আৰু থবলৈ একো বাকী নাই। গতিকে দণ্ডৱতে পৰিজানা দেহাৰ হৰণ, দণ্ডৱত কৰালে আমাক গুৰুজনাই। কেলে কৰালে দণ্ডৱত? গুৰুসকলে দণ্ডৱত, দণ্ড মানে লাঠি, বট মানে নিচিনা, লাঠিডালৰ নিচিনা কৰালে। গতিকে সেৱা যেতিয়া কৰালে আমাক লাঠিডালৰ চিধাকৈ সেৱা ক'লে। পঞ্চ সেৱাৰ ভিতৰত এভাগ শেষ সেৱা আছে, সেইভাগ হৈছে গুৰু সেৱা। আৰু গুৰু সেৱা কৰা হয় প্ৰথমতে অষ্টাংগ সেৱা, আৰু সেৱা নহয়। এই অষ্টাংগ সেৱাৰ যোগেদি আমাক দণ্ডৱত কৰালে, লাঠিডালৰ নিচিনা কৰালে। অৰ্থাৎ যেনিয়ে ঠেলি দিয়ে তেনিয়ে মালিকজনে যেনিয়ে ঠেলিব তেনিয়ে যাব। আমি যেতিয়া ঈশ্বৰক চিনি পালোঁ, ঈশ্বৰক যেতিয়া গম পালোঁ, স্বয়ং সত্য বুলি, সত্যে 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 পখিলোহৰণ বুলি যেতিয়া ক'লোঁ, তেতিয়া আমি সেইদিনাখন পৰা ভগৱন্তলৈ অৰ্পণ কৰিলোঁ। প্ৰভু থাকি হৃদয়ত যেন নচবাচ আমি সেইমতে নাচিম বুলি আমি ভাৱনা কৰিলোঁ। তেতিয়াহ'লে আমি গুৰু সেৱা কেতিয়া কৰিম? প্ৰথম কেতিয়া কৰিম? বাপ সমস্ত প্ৰথম আপুনি বিচনা যেতিয়া উঠিলে, ঈশ্বৰ সনীয়াসকলে চকুকেইটা মেলিলে, চকু মেলিলে সাৰ পালে, অৰ্থাৎ ৰাতিপুৱা সাৰ পালে চকু মেলিয়ে আপুনি গুৰু সেৱা কৰিব লাগিব। তাতেই আপুনি চিন্তা কৰি লওক, হে প্ৰভু কায় ব্ৰতে কষ্টে বাক্যে কৰ্ণে মনে মুখে পৃথিৱীত ভৰি দি হে জনাৰ্দন, জাগৰণে জনাৰ্দন, যি জাগৰণ কৰিছে তেওঁৰ নাম জনাৰ্দন। গতিকে জাগৰণক জনাৰ্দনৰ নামি আপুনি তেওঁক চমজাই দিব লাগিব। প্ৰভু দিনটো গধূলি যেতিয়ালৈকে চকু মুদিম আৰু তুমি শুৱাবা, তেতিয়ালৈকে আমি আপোনাক চমজালোঁ। সেই দেহৰ ভাৱনাৰ কাৰণে শৰণ ভজন আনিলে, তাৰ কাৰণে আমাক দেহাটো চমজাই দিলে দেই বাপ, তাৰ কাৰণে চমজাই দিলে। আৰু কি কৰিলে? এইখিনিক বুজাবৰ কাৰণে বেছি দেৰি নাই কাৰণে অকণ ভাগৱতৰ লগতে ভাওনালৈ আহি গৈছোঁ দেই বাপ। আপোনালোকৰ ভাওনা আছে নহয়। এই মানুহখিনিক বুজাবৰ কাৰণে গুৰুজনে নাচি নচুৱাই, গাই গোৱাই, লিখিলে লেখালে, গীত জুৰিলে জোৰালে, বাদ্য নিজেই বজালে বজোৱালে, সৃষ্টি কৰিলে কৰোৱালে, সকলোকে কৰি আনি কি কৰিলে? অসমত এটা ভাৱনা দি গ'ল, এই পুণ্যভূমি অসম মূলকত। এতিয়া প্ৰশ্ন হয়, গুৰুজনেনো অসমত কিয় অৱতৰণ কৰিলে? তাৰ কথা আছে, এনেই নহয়। বহুতে সেইকাৰণে আজিকালি কৈ দিয়ে কিছুমানে যে শংকৰদেৱ নিচিনা মানুহজন অসমত জন্মগ্ৰহণ কৰিলে ইয়াত নকৰাই ভাল আছিলে। তেওঁ আচলতে কথাটো নাজানে, ইয়াত অৱতৰণ কৰা কথা আছে। তেওঁ এনেই কৰা নাছিলে এইডোখৰ জেগাত, বুজিছেনে? গতিকে অৱতৰণ কৰি আহি কি কৰিলে? 9 বছৰ বয়সত তেওঁ ভাওনা সৃষ্টি কৰিছে, 9টা খোল বজাইছে। আৰু কি বুলি ক'লে? ভাওনা কি? ভাওনা ক'ত কৰিব লাগে? গতিকে আপোনালোকক সেৱা ধৰিছোঁ দেই, ভাওনা কোনো সৰস্বতী পূজাত নহয়, ভাওনা কোনো লক্ষী পূজাত নহয়। পাতিব পাৰিব, সেইটো নিজৰ নিজৰ কথা দেই, মই নুবুজিলেই হ'ল, বুজিছেনে? জ্ঞানী গাঁৱৰ বুঢ়াজনৰ নিচিনাকৈ, জ্ঞানী গাঁও বুলি এখন গাঁও আছিলে, এজন বৃদ্ধ আছিলে। বৃদ্ধজনে কি কৰিছিলে? এহাল গৰু কিনি আনিছিলে। তেওঁ কোনো পধ্যেই তলত নানামে, কোনো দিন তেওঁ মানুহৰ কটালত নানামে। সেই গৰু কিনি আনোতে তিনিআলি মূৰতে ল'ৰা 4টা লগ পালে। এজন অধিবক্তা আছিলে, উকিল আছিলে। 4জনে সুধিলে যে ককা গৰুহাল কিমান ল'লে? গৰুহাল কিনি আছিলে তেওঁ 4,000 টকাত, কৈ দিলে 12,000 টকা ল'লে। তেওঁ উকিলজনে কৈছে, ল'ৰাকেইটাই কৈছে যে কোনো পধ্যেই এহাল গৰু 12,000 টকা নহয়। আপুনি কি ভিত্তিত 12,000 দিলে? বোলে মই চিল মাৰি আনিছোঁ, ৰচিদ লৈ আনিছোঁ। তহঁতি যদি কি কাৰণে 12,000 টকা নহয় গৰুহালত প্ৰমাণ কৰি দিব পাৰ, কাইলৈ মেল পাতিবি, মই গৰুহাল তহঁতক এনেই দি দিম। ল'ৰাকেইটাও জেদত লাগি গ'ল, পিছত না মেল পাতি দিলে। গধূলি যেতিয়া আইগৰাকীক বুঢ়াই কথাটো ক'লে, বুঢ়ীয়ে বুঢ়াক গালি পাৰিছে, জহনি মৰা বুঢ়া, তই সেইকেইটা ল'ৰা উকিল নাজান, উকিলক আগতে হাকিম বুলি কয়, হাকিম নাজান, গতিকে কাইলৈতো গৰুহালটো যাব। এতিয়া বুঢ়াই কৈছে, বুঢ়ী চিন্তা নকৰিবি, শুই থাক,
সিহঁতি যিমান পৃথিৱী যুক্তি দিলেও মই নুবুজিলে হ'ল, যিমান অভিধানেদি দেখালেও মই নিশিকিলে হ'ল। গতিকে ভাওনা কথাটো ক'বলৈ যাওঁতে সেইকাৰণে আপোনালোকক কৈছোঁ, এই পাতকীয়া যিমান ক'লেও আপোনালোকে যদি ভাবি লয় আমি নিশিকিলে হ'ল, আমি নুবুজিলে হ'ল, তে ভাওনা ক'ত কৰিব? গুৰুৰ ওচৰত। গুৰু কেইৰূপা জানিব লাগিব। গুৰু 3 ৰূপা, গুৰু দৃশ্যৰূপা, বুজিছেনে? সেইকাৰণে কৈছে যে দৃশ্যমান গুৰু বিনা হৰণ নহয়, দৃশ্যমান এজন গুৰু লাগিব। দৃশ্যমান গুৰুজন কেনেকুৱা হ'ব লাগিব? গুৰু মন্ত্ৰ ৰূপা, বাংময় ৰূপা, বুজিছেনে? অৰ্থাৎ বাক্য ৰূপা, ভাগৱত ৰূপা গুৰু, বাংময় মন্ত্ৰ ৰূপা। গতিকে মন্ত্ৰই ভাগৱতে কথাখিনিয়ে আমাক প্ৰকাশ কৰালে ই মনলৈ লৈ যাব। আৰু গুৰু কি ৰূপা? গুৰু ভকত ৰূপা। গতিকে এই 3 ৰূপা গুৰু প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তই কি কৰিলে? গুৰুজনে ভাৱনা দিলে। ক'ত? ভগৱন্তই কৃষ্ণই উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, কলিৰ যুগত মোৰ গুণনাম গাই যেতিয়া নৃত্য গীত কৰিব সি এক অশ্বমেধ ফল যজ্ঞ ফল এটা খোজত লাভ কৰিব। সেইকাৰণে কেশৱৰ আগে যিটো নৃত্য গীত কৰে বিশেষত কলি যুগত এক অশ্বমেধ ফলক পায় প্ৰতি খোজত ভাওনা কৰি ভাৱৰীয়াজনে এটা ফল পাব। ভাওনা কৰি তৰিব, ভাওনা কৰোৱাই তৰিব, ভাওনা গাই তৰিব, ভাওনা গোৱাই তৰিব। ভাওনা সকলো কৰি তৰিব, ভাওনা দেখাব, ভাৱনা দেখাব। সেইকাৰণে কৈছে যে কেশৱ কোন? তিৰুধায় পবিষ্ট হয়ং শ্ৰীমদ ভাগৱত বৰ্ণম তেনে বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাখিনি পাপনাখিনি পাপনাখিনি। হে উদ্ধৱ, মই যাব সময়ত তুমি সুধিছিলা মই কেনেকৈ থাকিম, এতিয়া মই বাক্য ৰূপে শব্দ ব্ৰহ্ম ৰূপে সহ্য বীৰ্য অৱয়ব মই বাক্যত সোমাই গ'লোঁ, শব্দত, আৰু ভাগৱত ৰূপে প্ৰকাশ হৈ গ'লোঁ। মই এই ভাগৱত যি পাঠ কৰিব, য'ত সেৱা কৰিব, য'ত শ্ৰৱণ কৰিব, পাপ নাশ হৈ মোকেই পাব, মোকেই পাব, মোকেই পাব। গতিকে সেই ভাগৱত প্ৰতিষ্ঠা কৰি ভাওনা কৰে। কেলৈ কৰে? এটা ভাৱনা দিবৰ কাৰণে। কি বুলি ক'লে? অন্তৰ যে সৰ্বমনে ভাৱনা মিলয় এহি হেতু সৰ্বলোকে ভাওনা বোলয়। গায়ন বায়ন হবে সভা জয় কৰে, গীতনাট্য হবে ৰসিকাৰ মনোহৰে। পণ্ডিতে বুজিবে শ্লোক কৰিলে বচন, চুৰমুখা বুজিবে ক। গতিকে এই গীত আৰু নৃত্য শ্লোক এইবিলাক পণ্ডিতসকলে বুজিব। নাই দন্তে সূত্ৰ ধাৰং অল্পমতি বিস্তৰে ন কৈ দিয়াৰ লগে লগে আমাৰ গাঁওকেইজনক বুজাব লাগিব মানে সূত্ৰটো কি কৈছেনো। কিন্তু পণ্ডিতসকলে ঠিক হৈছে, ঠিক হৈছে, হয়নে প্ৰভু? গতিকে চুৰমুখা উলিয়ালে, ৰাৱণটো কেনেকুৱা, বিভীষণ কেনেকুৱা, দুৰ্যোধন কেনেকুৱা, সকলো কাৰণে দি এটা ভাৱনা প্ৰকাশ কৰি সেইকাৰণে নাম থলে যাত্ৰা। যাত্ৰা মানে গতি, গতি ক'লৈ গতি? তাৰ কাৰণে কি কৰিলে? ভাওনা। বাপ সমস্ত আপোনাৰ কাৰণে ভাওনা পাতিছে নহয়। ভাওনা কি হ'ব? তাৰ কাৰণে এই ভাৱৰীয়াসকলক আনিব, সপ্ত বৈকুণ্ঠত স্থাপন কৰি ভাওনা কৰিছিলে। কেলৈ কৰিছিলে? সপ্ত বৈকুণ্ঠত সপ্তম বৈকুণ্ঠৰ 7খন দুৱাৰত 14জন দ্বাৰপালি আছে। পূবত চন্দ্ৰ প্ৰচণ্ড, পশ্চিমত জয় বিজয়, উত্তৰত ধাতা বিধতা, বুজিছেনে? দক্ষিণত কুমুদ কুমুদাক্ষ, এনেকৈ এই 14জন দ্বাৰপালি আছে। এই পশ্চিম ফালৰ যিখন দ্বাৰ, সেই দ্বাৰ যোগেদি ব্ৰহ্মস্থলীলৈ অৰ্থাৎ একেবাৰে ভগৱন্তৰ ওচৰলৈ গমন কৰিব। সেইকাৰণে পশ্চিম দ্বাৰখনে জয় বিজয় দ্বাৰ। সেই জয় বিজয় দ্বাৰতে কি কৈছে? এভাগ অগ্নিগড়, 9 ভাগ চাকিৰ যোগেদি অগ্ৰে নয়তি ইতি অগ্নি, যি আগলৈ আগবাঢ়ি যায় সেই হৈছে অগ্নিগড়। গতিকে সেই দ্বাৰৰ যোগেদি ভাৱৰীয়াসকল আগবাঢ়ি আহিব। ক'লে? য'ত ভগৱন্ত প্ৰবাহিত হৈ আছে, য'ত তেওঁ ব্ৰহ্ম প্ৰতিষ্ঠিত হৈ আছে, তালৈ আগবাঢ়িব, বৈকুণ্ঠলে। কেনেকৈ আগবাঢ়িব? 9 ভাগ চাকিৰ তলেদি সৰকিব। অৰ্থাৎ 9 গছি চাকিয়ে 9 ভাগ ভক্তি প্ৰদীপ 9 ভাগে সংস্কাৰ কৰিছে। সেইকাৰণে ভাগৱতত প্ৰথম স্কন্ধত শুকমুনি আৰু সুতমুনি অৰ্থাৎ দুভাগে ভাগত আনিছে। প্ৰশ্ন কৰিছে পৰীক্ষিতে। আৰু একাদশ স্কন্ধত
9 ভাগ ভাগৱত দিছে নৱসিদ্ধ সংবাদ 9জন সিদ্ধ পুৰুষে ভাগৱত দিছে প্ৰশ্ন কৰিছে 9টা আৰু একাদশৰ শেষত দ্বাদশত যাবৰ কাৰণে উদ্ধৱে 24টা প্ৰশ্ন কৰি দ্বাদশত মুক্তি কৰিছে জীৱটো কথা বুজি পাইছে নহয় এতিয়া এই 9 ভাগ চাকি যোগেদি সংস্কাৰ হৈ আহিব ভাৱৰীয়াসকলে আগবাঢ়ি আহিব আগবাঢ়ি কি কৰিব যেতিয়া এই সমাধিস্থললৈ আহিব জেগাডোখৰলৈ আহিব তাৰ কাৰণে গাম্ভীৰ্যপূৰ্ণ ঐক্যতান বাদ্য লাগিব আৰু বাদ্য বা কোনে বজাব খোল মৃদযুগংগ মৃদংগ মাটিৰ পাত্ৰ যোগেদি তেওঁ মৃদংগ সৃষ্টি কৰিলে শব্দ দিলে 4টা খিত দিত হে দাও খিত পৃথিৱী দিত স্থিতি হে ধ্যান কৰোঁ দেও তাক এই পৃথিৱীত স্থিতি লৈ থকা জীৱসকলে তেওঁক ধ্যান কৰিব আৰু গিৰ 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 গুৰুজনে বৰবায়ন মাধৱে গায়ন বুজিছেনে প্ৰেমে গাঠত চুপহি তিনি গুণে ঘূণ ধৈৰ্যই দুলি এই খোলটো তৈয়াৰ কৰি ঠেহ থমক দি সকলোকে ভাগ কি কৰিলে ভাওনা সৃষ্টিৰ আগত গানিকা প্ৰস্তুত কৰি দেখালে বাদ্য বজালে গুৰুজনে 9টা খোল বজালে এবাৰ দেখে শংকৰ অহিতু শংকৰ দেখে তহিতু শংকৰ এবাৰ দেখে শংকৰ 9টা খোল বজাই আছে এবাৰ দেখে গুৰুজন গৈ তেওঁ আসনত গৈ বিষ্ণু ৰূপে আছে এবাৰ দেখে তেওঁ সভাত ফুটনাট্য কৰি আছে এবাৰ দেখে তেওঁ গায়ন বজাই আছে তেনেকে 9 ভাগে দেখিলে গুৰুজনক 9 ভাগে দেখি কি ক'লে গুৰুজনে সকলোকে মুহি ভাৱৰীয়াক ভাৱনা দিলে আৰু সকলোকে ক'লে হেৰা তোমালোকে কেনেকৈ থাকিবা সংসাৰখনত ভাওনা আমাক তাক বুজনি দিছে সেইকাৰণে ভাওনা সাধাৰণতে আমাৰ ভাৱনা লয় সেইকাৰণে বহু ডেকাসকলে ভাওনাত ঘুগুনি পকৰি খাবলৈ ভাৱনা লৈ আহে আমাৰ ফলৰ কথা কৈছোঁ বহু ডেকাই লগতে অশুবচনখন গাইছে কেনেকৈ প্ৰৱেশটো কৰিছে চাবলৈ আহে ভাওনাই আমাক মনোৰঞ্জন দিয়ে ভাওনাই স্বভাৱ গঠন কৰে আমাৰ তাত 2জন ল'ৰা আছিলে একেবাৰে চুলি ইয়ালৈকে ৰাখে অকল অসুৰবচন গাবৰ কাৰণে ভাওনাই স্বভাৱ গঠন কৰে ভাওনাই কি কৰে আমাক শিষ্টাচাৰ দিয়ে ভাওনাই আমাক যাত্ৰা পথৰ সঁহাৰি কৰি দিয়ে ভাওনাই আমাক বৈকুণ্ঠলৈ নিয়ে ভাওনাই আমাক সংস্কৃতি প্ৰদান কৰে ভাওনাত নাই কি গতিকে আমাক সেইকাৰণে গায়নীয়ে গাই দেখালে ইমান সুন্দৰকৈ দেখালে যেতিয়া গায়নীয়ে গাব স্তুতিটো যেতিয়া আসুৰ প্ৰৱেশ কৰিব অসভাত প্ৰৱেশ কৰে দৈত্যৰ ৰাজন বাকীসকলে যে ধৰিব একদম এইটো মুচত আহিব হয়নে দৈত্যজন আৰু কি বুলি গাব লগা লগে হে পদ ভৰে বসুমতী কম্পে থৰা থৰে যেতিয়া গাব তাৰমানে পদ ভৰে বসুমতী কম্পে থৰা থৰ অসুৰটো দৈত্যটো অহাৰ লগে লগে পৃথিৱীও কঁপিব আৰু একে ৰাৱণক সেইটো গালে বিভীষণ যেতিয়া প্ৰৱেশ কৰিব ক'ব কি তেতিয়া লয়লাখে প্ৰৱেশ কৰে দেখিতে সুন্দৰ ৰাৱণ ওলাব কুকুৰা পাখি এগাল লৈ মূৰত এইটো মোচনত বিভীষণ ওলাব এইটো মোচনত একে ভাই ককাই লয়লাখে প্ৰৱেশ কৰে দেখিতে সুন্দৰ অৰ্থাৎ ভাওনাই দেখাই দিলে চোৱা তুমি গাঁওখনৰ ভিতৰত ৰাৱণ হ'বা নে বিভীষণ হ'বা তোমাৰ ঘৰলৈ সোমাই আহোঁতে কেঁচুৱাই কন্দাটো হ'বা সেইকাৰণে জুনুকা লাগে আকৌ হয় নহয় বাৰু আমাৰ ফলৰ কথা কৈছোঁ যেতিয়া সোমাই আহে চাইকেলখন যিকেইটা ঠেকেচ মাৰে মাঘ বিহু উৰুকাৰ দিনাখন আমি বুজি পাই যাওঁ প্ৰভুজন আহিছে আজি চাইকেলখনত যিকেইটা ঠেকেচ মাৰিব মানুহগৰাকী সেইদিনা গম পায় আজি মোক কি গতি হ'ব তে ভাওনা চাই বুজি পালোঁ আগতে ৰয়েল ড্ৰেছ কিনি ফুৰিছিলোঁ আচল ভাওনা ক'ৰবাত পালোঁ বুজিছেনে এতিয়া গুৰুজনে আমাক কি শিকালে ভাওনাই কি শিকালে প্ৰভু ওচৰত আমাক ক'লে নহয় জাতিলাও বুঢ়া ৰঙালাও বুঢ়া গতিকে ভাওনা চাই আপোনাৰ ৰঙালাও বুঢ়া হওক যিমানেই বুঢ়া হ'ব সিমানেই মিঠা হ'ব জাতিলাও যিমানেই বুঢ়া হ'ব সিমানেই টান হ'ব নিমখৰ পাত্ৰ হ'ব হয়নে প্ৰভু গতিকে আমি ৰঙালাও নিচিনা পকা মিঠা হৈ যাম সকলো বাপ সমস্ত চাওকচোন কিমান ধুনীয়াকৈ আছে আজি বহি লৈ গতিকে ভাওনাই আমাক গতি দিব ভাওনাই আমাক পথ প্ৰদৰ্শন কৰিব সেইকাৰণে বাপ সমস্ত আপোনালোকে ভাওনা গাই সুন্দৰকৈ ভাৱনাই তৰিব সকলোকে ঐক্যতা সু দিব সংস্কৃতি দিছে সংস্কাৰ দিছে আমাক দেশত দিছে আমাক পিন্ধন সামগ্ৰী দিছে তাকে বৰ্তমান কৈছে জীৱন শৈলী
জীৱনশৈলী কি কৈছে গুৰুজনে দেখাইছে আপোনালোকৰ প্ৰশ্ন আহিব পাৰে আমিনো কেলে এনেকৈ চেলেংখন লৈছোঁ বহুতে চেলেং চাদৰ ল'ব নাজানে এনেই এয়া চাদৰ লোৱাৰ আগতে লৈ থৈ দিয়ে বহুতে আকৌ এনেকৈ স্কাৰ্ট লোৱাৰ আগতে লয় দেই এটা প্ৰশ্ন এটা অনুসন্ধিছোঁ মানে আমি চাওঁচোন আমি চেলেংখন কিয় লৈছোঁ আজি বাপজনে কিয় লৈছে সোঁ বাহুটো আমি উলিয়াই লৈছোঁ কিয় লৈছোঁ প্ৰশ্ন এটা আহে নহয় এভাগ অঞ্জলি বস্ত্ৰ এভাগ উত্তৰণি বস্ত্ৰ অঞ্জলি বস্ত্ৰ ভাগে আমি অঞ্জলি কৰিছোঁ উত্তৰণি বস্ত্ৰ ভাগে আমি গাটো ঢাকিছোঁ উত্তৰণি কি ঢাকিছোঁ যেতিয়া ব্যাসে কান্দিছিলে যে জগতৰ জ্ঞানী মই দেই হয় মই জগতৰ জ্ঞানী পৃথিৱীত ফিট মাৰিব পৰা ব্যক্তি এজনে আছিলে সেইজনে হৈছে ব্যাসমুনি কেলে 14 শাস্ত্ৰ 18 পুৰাণ বেদ বেদাংগ শিক্ষা কল্প জ্যোতি ন্যায় নীতি মীমাংসা সমস্ত ব্যাসে অনুবাদ কৰিলে এখন গ্ৰন্থলে প্ৰকাশ কৰি গৈছে তা বেদক 4 ভাগ কৰা মানুহজন হৈছে ব্যাস গতিকে সেই ব্যাসে ক'লে যে জগতৰ জ্ঞানী মই এনে জগতৰ জ্ঞানীজনে কিন্তু শেষত কান্দিবলগীয়া হ'ল কেনেকৈ কান্দিলে অকণমান ভুল এটাৰ কাৰণে এই হিৰটো আনি আঁঠু মূৰ নখ মূৰ আঙুলি মূৰ গতিকে আমাৰ কেইটামান মূৰ আছে যেতিয়া মানুহৰ অতি জৰ্জৰিত হৈ দুখ বেদনাই যেতিয়া মানুহ বয়সৰ জৰ্জৰিত কৰি দিয়ে তেতিয়া এই মূৰটো আনি এই দুটা মূৰত আঁঠু মূৰ দুটাত লগাই দিয়ে চিন্তা কৰে যেতিয়া তেওঁ ব্যাসে এই চিন্তা কৰিলে যে জগতখনৰ গোটেই জ্ঞানবিলাক আমাৰ পৰা প্ৰবাহিত হ'ল কিন্তু মই ক'ত ভুল লগালোঁ বুজি নাপালোঁ তথাপিতো মোৰ মনৰ শান্তি নহ'ল লোকক শান্তি দিয়ে নিজৰ কিন্তু অশান্তি হ'ল এই বুলি চিন্তা কৰি থাকোঁতে এদিন নাৰদ আহিলে নাৰদক আনিছে এতিয়া এইখিনিতে দুটা কাহিনী ক'ম সামনিলে আহিছোঁ কি কাৰণ কেলে বেছি দেৰি নাই যে দেই বাপ দুটা কাহিনী আপোনালোকক কৈ যাম এই দুটা কাহিনী আপোনালোকে সাৰোগত কৰিব উঠি অহা প্ৰজন্মসকলক আইসকলে বাপসকলক কেনেকৈ হাতীটো যিমান অঘাইতং নহওক হাতীটো যিমান বলিয়ন নহওক তাৰ মাউতটো আগত তাৰ কাম নাই হাতীটোৱে মালিকক চিনি নাপায় হাতীটোৱে কাৰোবাক চিনি নাপায় কিন্তু মাউতটোক চিনি পায় মাউতটোৱে যেতিয়া মাউতটোকো সি মাৰিব যদি মাউতটোৱে জাপ মাৰি তাৰ কাণত উঠি লৈ চকুকেইটা থাকিব নোৱাৰে অৰ্থাৎ হাতীটোৰ যেতিয়া পিঠিত মাউতটো উঠিলে আৰু হাতীটো বহ বুলিলে বহিব লাগিব উঠ বুলিলে উঠিব লাগিব গতিকে আইসকলক ধৰি লওক মানুহটো যিমান দুৰ্জন নহওক আপোনালোকে যদি সেই মন্ত্ৰটো শিকি লয় লাহেকৈ আৰু সেইদিনাখন আৰু মঙলবাৰলৈ আহিলে আৰু ধৰি ল'ব এতিয়া আমি ভাগৱত পঢ়ি শিকিব লাগিব এতিয়া এই কাহিনীটো কওঁ এতিয়া ব্যাসে যেতিয়া গোটেই পুৰাণবিলাক ৰচনা কৰিলে ৰচনা কৰাৰ পাছত ব্যাসৰ মনত যেতিয়া শান্তি নহ'ল শান্তি নোহোৱাৰ লগে লগে এনেকৈ তললে মূৰ কৰি আঁঠু দুটা মূৰত তেওঁ নিজৰ হিৰটো লগাই চিন্তা কৰি বহি থাকোঁতেই ক'ত বদৰিকাশ্ৰমত কেনেকৈ আছে উগুল থুগুল মনে শান্তি নাইকিয়া মনে ব্যাস যেতিয়া বহি আছে তেতিয়া নাৰদ আহিছে নাৰদ কেনেকৈ আহিছে হাতে দিব্য বিনাজন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি অবিশ্ৰাম দেউতাসকল আজিৰ পৰা নাৰদ হৈ লওক যিমানে বেয়া কথা ক'লেও আপুনি হাঁহি মুখে ইখত হাঁহিয়ে মাৰিব ভগৱন্ত কৃষ্ণ বুকুতে বিগুমুনিয়ে গোৰ মাৰি দিলে ভগৱন্ত কিন্তু মিচিককৈ হাঁহি মাৰি থৈ দিলে প্ৰভু ভগৱন্ত কৃষ্ণ ক'লে প্ৰভু আপোনাৰ এই ব্ৰাহ্মণৰ ইমান কোমল পাওখন এই বৰ্জহম কঠুৱা হৃদয়খনক গোৰ মাৰিলে আপোনাৰ পাৱত আঘাত অকণমান দুখ পালে আমি মোহাৰি দিওঁ দিয়ক গতিকে আমাৰ হৃদয়ত বহুতে গোৰ মাৰি আছে আমি ক'বলৈহে লাজ পাওঁ হয়নে প্ৰভু গতিকে এই ভাৱনাটো আপোনালোকে ধৰি লওক তেনেকৈ নাৰদেও একদম আনন্দ মনে আহি ব্যাসৰ যেতিয়া ওচৰত পালেহি ব্যাসে যেতিয়া নাৰদক ক'লে হে নাৰদ মই কি ভুল লগালোঁ মই নিজেই ক'ব নোৱাৰোঁ তাৰ উত্তৰটো আপুনি দিয়ক নাৰদে তেতিয়া ক'লে যে মলমতী ব্যাস তুমিহে কৰিলা জগতকে নাশ মলমতী ব্যাস এইকাৰণে হ'লা তুমি মহন্ত আছিলা মহন্তৰ মোহ এইটো কিনো বিপৰীত তোমাক কেলে মোহটো লাগিলে মোহ মানে পদ
মোহ মানে আশা, মোহ মানে সকলোৰে ওপৰত থকা, মোহ মানে মায়া, মোহ মানে অশান্তি, মোহ মানে তৃপ্তি, বুজিছেনে? গতিকে মোহটো যেতিয়া আমাৰ গাত লাগি যাব তেতিয়া আমাৰো একেই দুৰ্দশা হ'ব। সেইকাৰণে নাৰদে কি বুলি ক'লে, হেৰা ব্যাস, তুমি ঈশ্বৰৰ গুণনাম গোৱা, তুমি এনেকুৱা এখন শাস্ত্ৰ তৈয়াৰ কৰা যি ভাগৰ যোগেদি কেৱল মাত্ৰ ঈশ্বৰৰ গুণনাম প্ৰকাশ পাব, কৃষ্ণ নামৰ বাদে অন্য নাম প্ৰকাশ নহ'ব, আৰু কৃষ্ণ নাম গাই জগত তৰিব লাগিব। আৰু সেই ভাগ হৈছে ভাগৱত। ব্যাসে ভাগৱত সংকলন ৰচনা কৰিলে। এই ভাগৱত দিবলৈ যাওঁতে নাৰদে এটা বস্তু দিলে, সেইটো আমাৰ সকলোৱে প্ৰয়োজন দেই, বা সমস্ত সেইটো সকলোৱে প্ৰয়োজন। মই সেইকাৰণে আনিলোঁ কথাটো। সেইটো হৈছে কি, উপৰিজন্ম। উপৰিজন্ম কথা ক'লে নাৰদক। নাৰদে ক'লে, হেৰা ব্যাস, মই কেনেকৈ ভাগৱত পালোঁ শুনাচোন, মই কেনেকৈ নাৰদ হ'লোঁ শুনাচোন। আগতে মই দাসীৰ পুত্ৰ আছিলোঁ, 5 বছৰীয়া চবাল, অৰ্থাৎ 5 বছৰীয়া ল'ৰা। এঘৰ ব্ৰাহ্মণত মাতৃ দাসী আছিলে, মাতৃ চাকৰণী অৰ্থাৎ। সেই ব্ৰাহ্মণৰ ঘৰত লাচন পাচন কৰি থাকে, ময়ো মাৰ লগতে থাকোঁ। চাৰিওফালে বানপানী হ'ল, 4জন সিদ্ধপুৰুষ আহিলে, আহি পানী হ'লে কাৰণে যাব নোৱাৰিলে, তেখেতলোকে সেইখন গৃহতে থাকিলে। আৰু ব্ৰাহ্মণসকলে সদায় তেওঁলোকে ৰান্ধে, ঈশ্বৰৰ গুণনাম গায়, তেওঁলোকৰ মুখে গুণনাম গাওঁতে 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 মই শুনোতে 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 তেওঁলোকৰ উচিষ্ট মই ভোজন কৰোঁতে 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 মই কি হ'ল, কেতিয়া কৃষ্ণ মোৰ হৃদয়ত প্ৰৱেশ হ'ল মই ক'ব নোৱাৰিলোঁ। তেতিয়া কান্দি কান্দি ব্যাসক কৈছে, হে ৰাম, গুচিল মনৰ মল অন্তৰ সংগতি, কৃষ্ণ হেন দেৱতপ ৰিল মোৰ মতি। যেতিয়া সন্তৰ সং পাই গ'লোঁ, মনৰ মলখিনি মই আঁতৰি গুচি গ'ল, কৃষ্ণ হেন দেৱত মতিটো আহি গ'ল। তাৰপিছত কি কৰিলোঁ, ৰাতি দিনে গাইলোঁ কেশ বৰ গুণ যশ, মনত উপচি আহে কৃষ্ণ প্ৰেমৰ ৰস, নয়নৰ নিৰঝৰে, ঝৰে মানে চকুপানী ওলাই যায়, সেই তনুৰ ৰোমাঞ্চিত, ভকতৰ সংগত বিত ভৈল চিত্ৰ। সন্তৰ সংগত ঈশ্বৰৰ কথা শুনোতে 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 ৰাতি দিনে যেতিয়া গাবলৈ ধৰিলোঁ, মই কি হ'ল, যেতিয়া বাৰিষা শেষ হৈ গুচি গ'ল, 4জন সিদ্ধ যাবলৈ ওলালে, যাবলৈ যেতিয়া ওলাই গুচি গ'ল, তেতিয়া কি কৰিলোঁ মই, শুনা, পাছে পাছে যাওঁ কৰি কাতৰ শেষ, গুৰু হ'ব কিছু দিওঁ ভক্তিও দেখ। তেতিয়া মই গুৰু ভজিলোঁ। ডাঙৰ কথা সেইটোৱে, পাকটো তাতে আছে দেই, ভাগৱত জেলেঙি পাক হয়, পাকটো তাতে আছে। তেতিয়া মই গুৰু ভজিলোঁ সেই 4জন সিদ্ধ। গতিকে গুৰু শব্দটো এক বচন নহয়, আপোনালোকে চাব বহু বচন। সেইকাৰণে ভকতেই গুৰু, গুৰুৱে ভকত দেই। গুৰু সেইকাৰণে পৰিৱৰ্তনশীল, গুৰু জন্ম নহয়, গুৰু সৃষ্টি হয়। মনত ৰাখিব দেই, গুৰু সৃষ্টি হয়, গুৰু জন্ম নহয়, গুৰু সংস্কাৰ হয়। কথা বুজি পালেনে? গতিকে গুৰু সংস্কাৰ যোগেদি এই 4জন সিদ্ধৰ যোগেদি নাৰদে যেতিয়া পাই গ'ল, মনৰ মনখিনি গুচি গ'ল, যেতিয়া গুচিলে, যেতিয়া তেওঁলোকক বিচাৰিলে, প্ৰভু মোক অকণমান দিয়ক, কিজানি মই ঈশ্বৰৰ নামটো পাওঁ। এতিয়া 4জন সিদ্ধ কি হ'ল, হেনবা পাতকী সংখ্যা ৰকত ৰোৱাহি, শুনিয়া সদয় ভৈল চাৰিও সন্যাসী। হে ৰাম
পৰম ৰহস্য কথা কহিলা হৰিষি যেতিয়া পৰম ৰহস্য কথাটো কৈ দিলে যেতিয়া পৰম ৰহস্য কথা কৃষ্ণক চিনাকি কৈ দিলে এতিয়া কৃষ্ণ সকলোৱে চিনি পায় কংসই চিনি পাইছিলে গোপীসকলে চিনি পাইছিলে দুৰ্যোধনৰ পক্ষ গোটেইখিনি চিনি পাইছিলে অশ্বস্থমাই চিনি পাইছিলে কৃষ্ণ ঈশ্বৰ বুলি দ্ৰোণাচাৰ্যই চিনি পাইছিলে অশ্বস্থমাই সেইকাৰণে সদায় ভাবি থাকে ইটো জগতৰ ঈশ্বৰ হয় ই ঈশ্বৰ এইকাৰণে ঈশ্বৰ ইয়াৰ ওচৰত বোলে সুদৰ্শন চক্ৰখন আছে কাৰণে ই বৰ ফিট মাৰি ফুৰে আৰু ধুনীয়া ধুনীয়া ছোৱালীবোৰ বোলে ইয়ে লয় শিশু পালে আৰু মনতে ভাবিছিলে এই বোলে সুদৰ্শন চক্ৰখন এদিন আমিতো ব্ৰাহ্মণ খুজিলে দিব লাগিব এদিন সুদৰ্শন চক্ৰখন খুজি লৈ দিম তাহলে ঠাই মৰিব আৰু এনেহেন ভাবি কৃষ্ণ সকলোৱে চিনি পোৱাৰ কাৰণে অস্বস্থমে ভাবিলে আজি ক'ত যাব সিফালৰ পৰা ভগৱন্ত কৃষ্ণ আহি আছে এইফালৰ পৰা অস্বস্থমে একদম মনতে ধ্যান কৰি গৈ আছে গৈ হে প্ৰভু দৈনকী নন্দন বোলে ব্ৰাহ্মণী পুত্ৰৰ সেৱা গ্ৰহণ কৰক হয় গুৰুপুত্ৰ সেৱা গ্ৰহণ কৰিছোঁ কোৱাচোন তোমাৰ অভিপ্ৰায় কি প্ৰভু তেতিয়া ঈশ্বৰ বুলি কৈছে দেই প্ৰভু আপোনাক লৈ মোৰ ডাঙৰ অভিপ্ৰায় ভাগ আছে কওকচোন আপোনাৰ সুদৰ্শনখন বা দিব নেকি মোক অস্বস্থমাৰ ভাৱনা এতিয়া বহুতে ভাগত ভাবি থাকে চতিয়া বাপৰ লগতে মই ঘূৰি ফুৰিলোঁ পল্লৱ বাপৰ লগতে মনতে গৈ থাকোঁ কোনোবা দিনা ই নথকা জেগাত মোকে যদি অকণমান দি দিয়ে পঢ়িবলৈ এই অস্বস্থমে ভাবিলে তেনে নহ'লে সুদৰ্শনখন পালে মোৰতো ব্ৰহ্মপদী মন্ত্ৰটো আছে পিতৃয়ে দি থৈ যোৱা যিটো মই মাৰিলে ব্ৰহ্মপদ হৈ যাব গোটেই জগতখন জ্বলি যাব গতিকে সুদৰ্শন পালে মোৰ লাগিছে কি মহাভাৰত যুদ্ধখন মোৰ কাৰণে 5 মিনিটৰ কথাহে তেতিয়া ক'লে হে গুৰুপুত্ৰ সুদৰ্শন তৎক্ষণাত তুমি গুৰুপুত্ৰৰ ওচৰলৈ যোৱা যেতিয়া সুদৰ্শন ঘূৰিব লাগিলে যিটো স্পীড ঘূৰিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড কপাবল যেতিয়া স্পীডে ধৰিলে তাৰ জ্যোতি দেখি অস্বস্থমে মূৰ ঘৰত ঠাচকে ভৰিতে পৰিলে প্ৰভু আপুনি গম পালোঁ জগতৰ ঈশ্বৰ ভূত ভৱিষ্যত তিনি তলিতকৈ আপুনি জগত স্বামী ভূত ভৱিষ্যত কোনো কালে আপোনাৰ চৰণতা সেৱা লৈছোঁ সুদৰ্শন নিবিচাৰোঁ প্ৰভু আপুনি সম্বোধন কৰক বোলে সুদৰ্শন তুমি গ্ৰহণ আহা তাৰমানে তাক দেখাই দিলে মই হেন কৃষ্ণ থাকোঁতে তই অস্বস্থমা এটা ফৰিঙৰ সদৃশো নহয় তই গুৰি পৰুৱা সদৃশো নহয় গতিকে আমিও সেইকাৰণে এই ব্যাসৰ যোগেদি নাৰদৰ যোগেদি সংলাপটোৰ যোগেদি আমাক ডেকাসকল বাপসকলে বুজাইছে যে মাক আছিলে দাসীৰ পুত্ৰ দাস মানে যি কথা কয় এই আমুকটো কৰিব লাগিব এই তামুকটো কৰিব লাগিব আমিও ডেকাসকলে আৰু নপঢ়া নুশুনা এজনে কৈ থাকিব আমাক আমেৰিকাৰ প্ৰফেচৰ উত্তৰ প্ৰদেশত তেখেত আমেৰিকাত প্ৰফেচৰ কৰে উত্তৰ প্ৰদেশৰ আলিগড় ইউনিভাৰ্চিটিত যেতিয়া মানে ক্লাছ কৰিছিলোঁ তাত তেতিয়া তেখেতে আহি কৈছিলে বুজিছেনে 45জন প্ৰফেচৰ আমি একেলগে ক্লাছ কৰিছোঁ তেওঁ কৈছিলে যে আমাৰ ধৰ্মটো এনেকুৱা এটা বস্তু যি নেকি নপঢ়া নুশুনা বুৰ্বক এটাই আমাক কয় জ্ঞানীটোক তই সি শুব তই উঠ সি উঠিব নপঢ়া নুশুনা বুৰ্বক এটাই কয় গতিকে পঢ়া শুনাকেইটা আমি বিচাৰ নকৰোঁ সেইকাৰণে যুক্তিহীন বিচাৰে ধৰ্ম হানি পৰ্যায়তে যুক্তিহীন বিচাৰে যি ধৰ্ম পালন কৰে চব হানি হ'ব পৰ্যায়ত গতিকে আমি যুক্তি লাগিব বিজ্ঞান লাগিব বিশেষ জ্ঞান লাগিব গতিকে এই কাহিনীবোৰ যোগেদি নাৰদ দাসীৰ পুত্ৰ মানে মাক দাসী কৰি থ'লে এইকাৰণে থ'লে অৰ্থাৎ আজ্ঞাবাহী ভিত্ত আমি যদি আজ্ঞাবাহী ভিত্ত হৈ থাকোঁ তেতিয়াহ'লে আমি ঈশ্বৰৰ বহাটো পাম কিন্তু মাক যেতিয়া চাৰিসিদ্ধ গুৰু ভজিলে যেতিয়া তেওঁ বনৰ মধ্যলৈ গুচি গ'ল বিচিত্ৰ হ'ব যেতিয়া ধ্যান কৰিলে ঈশ্বৰৰ বাক্য পাই গ'ল তেতিয়া মাকক সাপে খুটি মাৰি পেলালে সিংহ আছিলে বাঘ আছিলে বেলেগ মানুহ আছিলে মাৰিবলৈ নাপালে সাপে খুটিয়ে মাৰিবলৈ পালে ভাগৱতৰ কমতি তত্ত্ব নাই প্ৰভু গতিকে ভাগৱত আমি ভাবিব লাগিব সেইকাৰণে ভাগৱত 4 ভাগে প্ৰকাশ হয় ভাগৱত শব্দ 6 ভাগে গতি কৰে বাপ শব্দ ইতি শব্দাৰ্থী শব্দ অভিধানিক অৰ্থ আছে অভিধানগত শব্দগত সন্ধিগত অৰ্থ নহ'লে শব্দ হ'ব নোৱাৰে শব্দ ইতি পদাৰ্থ শব্দই পদাৰ্থ প্ৰকাশ ৰূপ প্ৰকাশ কৰিব লাগিব সেইকাৰণে ভগৱন্তৰ 3টা ৰূপ নিজৰ ৰূপ আছে তেওঁ স্বৰূপ আছে আপোনাৰ পল্লৱ চুতীয়া ৰূপ এটা আছে মই দেখা নাই নহয় আজি স্বৰূপটো দেখিলোঁ আৰু তেখেতৰ এটা প্ৰতিৰূপ আছে সঞ্জীৱ চুতীয়া এটা প্ৰতিৰূপ আছে আপোনাৰ বাপৰ এটা প্ৰতিৰূপ আছে ৰূপ স্বৰূপ প্ৰতিৰূপ এই প্ৰতিৰূপটা কৈ দিব মই চোৰনে ডকাইত হয়নে মই গুণীনে জ্ঞানী হয়নে প্ৰভু গতিকে এই প্ৰতিৰূপটা কৈ দিব সেইকাৰণে ৰূপ স্বৰূপ প্ৰতিৰূপ এই 3টা দেখাবৰ কাৰণে শব্দ এটি পদাৰ্থ শব্দই পদাৰ্থ এটা প্ৰকাশ কৰিছে শব্দ এটি মমাৰ্থ পদাৰ্থ থাকিলে কিন্তু আপোনাৰ মনত যদি নাথাকে চেনি কণা এটাক গাখীৰ আনিবলৈ দিলে মানে কণা তেখেত অন্ধ তাক গাখীৰ আনিবলৈ দিলে বোলে গাখীৰ কেনেকুৱা হে
বোলে বগা, বোলে বগানো কেনেকুৱা, বোলে বগলী নিচিনা, তে বগলীনো কেনেকুৱা? সেইজনে ক'লে তইতো কণা হয়, গতিকে বগলী দেখাবলৈ হ'লে হাতখনকে দিলে হ'লে বগলী ঠোঁটটো এনেকুৱা। সি হেপিয়াৰ চাই পিনি ক'লে হ'লে বোলে গাখীৰো যে ভাল যাওঁ দেই। গতিকে আমি শব্দ এটি মৰ্মাৰ্থ, যদি শব্দটো মনত নাথাকে, মনৰ যদি অৰ্থটো বুজি নাপাওঁ, তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিম। তেতিয়া কৈছে শব্দ মনত থাকিলেও নহ'ব, শব্দ এটি পৰমাৰ্থ, এটা পৰম অৰ্থ আছে। শব্দ পৰমাৰ্থ হ'লেও নহ'ব, শব্দ এটি গুহ্যাৰ্থ, এটা গোপনীয় তত্ত্ব আছে। আৰু গোপনীয়টোত আকৌ আৰু এটা বস্তু আছে, সেইটো হৈছে কি আমাৰ দেহা দুটা, এটা লিংগ দেহা, এটা লিংগবিহীন দেহা। এই লিংগবিহীন দেহাটো জীৱটো, এই জীৱটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে পৰম ব্ৰহ্ম, সেইকাৰণে শব্দ এটি গুহ্যাতি, এটি গুহ্যাৰ্থ, গোপনীয় তত্ত্বটো। আৰু এই গোপনীয় তত্ত্বটো হৈছে কি ঈশ্বৰৰ বোধ বোলে বিজ্ঞানক হয়, ভক্তক তদংগ বোলে তদংগ বিশিষ্ট, ভক্তিকে ৰহস্য বোলে কহিলো নিষ্ঠ। বুজিছেনে? জীৱ বুলি চৰাচৰ প্ৰাণীকক হয়, জাতি বুলি ভকতক দিলা পৰিচয়। গতিকে এই সকলো পৰিচয় পাই আমি ভাগৱত তত্ত্ব গ্ৰহণ কৰি একেবাৰে কুজি থেকেৰা পকিলে তাৰ ভিতৰৰ গুটিটো যেনেকুৱা সোৱাদ হৈ যায়, থেকেৰাটো ৰ'দত দি লৈ আপোনাৰ যেতিয়া তাক কুজি থেকেৰা হৈ যাব, সি পেট কামনি দালিত সকলোতে খাই প্ৰয়োজন হ'ব। আপুনি ভকত তেনেকুৱা হৈ যাওক সমাজত। আপুনি পদ নিবিচাৰিব, আপুনি আসন নিবিচাৰিব, আপুনি স্থান নিবিচাৰিব, আপুনি মান নিবিচাৰিব। কিন্তু এইটো কথা নহয় যে য'তে ত'তে মান নিবিচাৰোঁ বুলি কৈ য'তে ত'তে মই সোমাই দিম বানবিলাক খুজি মেলি। গতিকে আমাৰ ডেকাসকলক, আমাৰ উঠি অহা প্ৰজন্মক এই যিটো সূৰ্যৰ যিটো নাম লৈ যিটো অনুষ্ঠান আপোনালোকে গঢ়িছে, সূৰ্য নিচিনাকৈ আগবাঢ়ি যাওক। আমি সেৱা ধৰিছোঁ, আশীৰ্বাদ কৰিছোঁ, আৰু যাতে আপোনালোকৰ গাঁওখনৰ বালিবৰ পাতে আগবাঢ়ি যাওক। এয়া কি ভাগৱত অনুষ্ঠান হয়, আৰু আগবাঢ়ি যাওক। গতিকে এই ভাৱনা গৈ ইয়াৰ পৰা গৈ অসমৰ বিখ্যাত হওক, ইয়াৰ পৰা গৈ জগতখনৰ চিনাকি দিয়ক, ইয়াৰ পৰা গৈ আমি এই প্ৰকৃত সুৰবিলাক প্ৰকাশ কৰক। এনেধৰণে আমি আগবাঢ়ি যাব লাগিব। গতিকে যিমানখিনি কাহিনী ক'লোঁ, তাৰ মাজতে ৰস আছে, তাৰ মাজতে তত্ত্ব আছে। বাপ সমস্যা আইসকলে কেনেকৈ গ্ৰহণ কৰিছে আমি নাজানো। আমি মলমতী মনুষ্যই গুণীজ্ঞানীহীন মানুহে অকণমান দুআষাৰ আগ ধৰিছোঁ। গতিকে আৰু অকণমান দেৰি পঢ়ক। শেষত আৰু দুষা বা তিনিষা এটা কাহিনী আছে, যিভাগ কাহিনীৰ যোগেদি হয়তো উঠি অহা প্ৰজন্মই ভাবিব যে আমি কেনেকৈ সংগ তত্ত্বৰ যোগেদি নিজৰ খোজ আকাশত নিব পাৰিম। অৰ্থাৎ সেইকাৰণে গুৰুজনে কীৰ্তনত এটা শ্লোক লিখিছে, বুজিছেনে? লংগু পংগয়তে গিৰিম, লেঙুৰা পূজায়ো পৰ্বত বগাব পাৰিব, এই বালিবাটৰ মানুহ পৰ্বত বগাব পাৰিব। কেনেকৈ পাৰিব? এটা সুবিধাৰ জ্ঞানৰ পৰিভৰ্তাৰ যোগেদি। এই জ্ঞানৰ পৰিভৰ্তা কি? অন্ধ মানুহজনে নেদেখে, কিন্তু তেওঁ গমন শক্তি আছে দেই, গমন শক্তি আছে। অন্ধই নেদেখে, গমন শক্তি আছে। লেঙুৰা মানুহজনে গমন শক্তি নাই, তেওঁ দৃশ্য শক্তি আছে। গতিকে লেঙুৰাজনে যদি অন্ধৰ পিঠিত উঠিবলৈ পায়, গতিকে পৰ্বত বগাব পাৰিব।